আমি সৰুদীয়া ছাত্ৰ সন্থাই যি মৌলিক সমস্যাসমূহ আছিল এই সমস্যাসমূহৰ সমাধানৰ কাৰণে আমি আন্দোলন কৰি আহিছিলোঁ আৰু কেইবাবাৰ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈকে আমি স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ। ট্ৰাইবেল বেল্ট ব্লকসমূহত অবৈধভাৱে যিসমূহ ভূমি বেদখল হৈ আছিলে সেই বেদখলসমূহ মুক্ত কৰিবৰ কাৰণে আমি দাবী জনাই আহিছিলোঁ। ইতিমধ্যে আপোনালোকে অৱগত যে কামৰূপ মেট্ৰ' জিলাৰ যি ডিমৰীয়া ট্ৰাইবেল ব্লকৰ কচুতলি অঞ্চলত যোৱা কেইবাদিনৰ আগত তাত যিসকল অবৈধভাৱে বেদখল কৰি ভূমি ৰাখিছিলে সেইসমূহ ভূমি বেদখলমুক্ত কৰি গভৰ্ণমেণ্টে এটা পদক্ষেপ গ্ৰহণ কৰিলে। সেইটো আমি গভৰ্ণমেণ্টক অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ট্ৰাইবেল বেল্ট ব্লকত ইতিমধ্যে নগাঁও জিলাত 7টা, মৰিগাঁও জিলাত 7টা আৰু মধ্য অসমত হোজাই জিলাত 2টা বেল্ট ব্লক আছিল। এই বেল্ট ব্লকসমূহত বহু ভূমি অবৈধভাৱে বেদখল হৈ আছে। যেনেদৰে আজি কচুতলি অঞ্চলত যেনেদৰে অবৈধভাৱে বেদখল কৰা ভূমিসমূহ বেদখলমুক্ত কৰিলে, ঠিক তেনেদৰে যিসমূহ নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ লগতে অসমত যিসমূহ 47টা ট্ৰাইবেল বেল্ট ব্লকৰ যি অবৈধভাৱে বেদখল হৈ আছে সেই বেদখলসমূহ যাতে মুক্ত কৰিবৰ কাৰণে আমি আজিৰ এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছোঁ। মৰিগাঁৱৰ 7টা ব্লকৰ ভিতৰত তেতেলীয়া ট্ৰাইবেল ব্লকত প্ৰায় 1672 বিঘা মাটি মানে বেদখল হৈ আছে। তাৰ লগতে পলাগুৰি ট্ৰাইবেল বেল্ট ব্লকত 221 বিঘা, তাৰপিছত গোভা ট্ৰাইবেল বেল্ট ব্লকত 4223 বিঘা মানে বেদখল হৈ আছে। তাৰ ঘগুৱা ট্ৰাইবেল ব্লকত 2562 বিঘা, তাৰপিছত ভলুকাজাৰী ট্ৰাইবেল ব্লকত আছে 1375 বিঘা, জামাদেই ট্ৰাইবেল ব্লকত আছে 2742 বিঘা, বৰঙণি পথাৰ ট্ৰাইবেল ব্লকত আছে 5227 বিঘা। এই যিখিনি মৰিগাঁও জিলাৰ যিটো 7টা ট্ৰাইবেল বেল্ট ব্লকৰ যি অবৈধভাৱে বেদখল হৈ আছে এই বেদখলসমূহ যাতে অতি শীঘ্ৰে অসম চৰকাৰে যেনেদৰে কচুতলিত বেদখলমুক্ত কৰিলে তেনেদৰে মানে অতি শীঘ্ৰে তেখেতসকলক অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি এই যাতে ভূমিসমূহ বেদখলমুক্ত কৰে তাৰ প্ৰতি আমি অসম চৰকাৰক দাবী জনাইছোঁ। তাৰ লগে লগে নগাঁও জিলাত আছে, নগাঁও জিলাত কেইবাটাতো অবৈধভাৱে কিছু চাহ ব্যৱসায়ীয়ে চাহপাতৰ বাগান খুলি পেলাই অবৈধভাৱে বেদখল কৰি আছে। সেইসমূহ আমি তথ্য সহকাৰে অসম চৰকাৰক দাবী জনাইছোঁ যে তেখেতসকলে সেই যি কচুতলিৰ দৰে মানে যিটো উচ্ছেদ অভিযান আৰম্ভ কৰিলে সেই উচ্ছেদ যাতে নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাৰ লগতে হোজাই জিলাতো যাতে এই উচ্ছেদ অভিযান আৰম্ভ কৰে তাৰ প্ৰতি আমি অসম চৰকাৰক দাবী জনাইছোঁ। কাগজ কল, সেই কাগজ কলটো এতিয়া ইতিমধ্যে মৃত্যুমুখত পৰিলে আৰু সেই কাগজ কলটো স্থাপন কৰাৰ সময়তো ট্ৰাইবেল মানুহৰ ভূমিয়ে তেখেতসকলে লৈ পেলাই সেই এইটো কাগজ কল নিৰ্মাণ কৰিছিল আৰু সেই সময়তো আমাৰ বহু জনজাতি মানুহ তাৰ পৰা উচ্ছেদ হ'বলগীয়া হৈছিলে। ইতিমধ্যে অসম চৰকাৰে যিহেতুকে এটা পদক্ষেপ গ্ৰহণ কৰিছে যে টাটা চঞ্চক তাত ছেমি কণ্ডাক্টৰৰ কাৰণে প্ৰজেক্ট আৰম্ভ কৰিবৰ কাৰণে ভূমি আবণ্টন দিছে, আমি তাক আদৰণি জনাইছোঁ। কিন্তু তাৰ লগে লগে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ যে তাত যিহেতুকে ছেমি কণ্ডাক্ট হ'ব, সেই ছেমি কণ্ডাক্টৰ যাতে আমাৰ যিখিনি থলুৱা নিবনুৱা আছে, জনজাতিৰ নিবনুৱাসমূহ আছে, সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইটো আমি দাবী জনাইছোঁ। পেপাৰ মিলত ছেমি কণ্ডাক্টৰ বাহিৰেও যিখিনি ভূমি আবণ্টন হৈ আছে সেই ভূমিসমূহ যাতে আগতে কাগজ কল নিৰ্মাণ কৰাৰ সময়ত যিহেতুকে ভূমিসমূহ জনজাতি মানুহ আছিলে, সেই যিখিনি ছেমি কণ্ডাক্টৰ বাহিৰে যিখিনি ভূমি আছে সেই ভূমিসমূহ যাতে গৃহস্থসকলক ঘূৰাই দিয়ে, জনজাতি আগত যাৰ ভূমি আছিলে তেখেতসকলক ঘূৰাই দিবৰ কাৰণে আমি দাবী জনাইছোঁ। অসম চৰকাৰ আৰু ছেমি কণ্ডাক্টৰ যিসমূহ প্ৰকল্পৰ বিষয়া আছে, জ্যেষ্ঠ বিষয়াসকলৰ আমি অসম চৰকাৰ তাৰপিছত ছেমি কণ্ডাক্টৰ কোম্পানী বিষয়াসমূহ আৰু সংগঠন আমি এটা আলোচনা মিলিত হ'ব বিচাৰিছোঁ। যিহেতুকে আমাৰ দাবীসমূহ আছে, আমি সেই দাবীসমূহ যাতে অসম চৰকাৰৰ লগত আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবৰ কাৰণে প্ৰয়াস কৰোঁ, তাৰ প্ৰতি আমি অসম চৰকাৰক দাবী জনাইছোঁ। ইয়াত এটা মানে এইটো চৰকাৰী ব্যৱস্থা কৰিছিল যে তাত কোনো ধৰণৰ ইলিগেল এনক্ৰ'চাৰ প্ৰৱেশ কৰি তেওঁলোকৰ অৰ্থনৈতিক যি আৰ্থসামাজিক ব্যৱস্থা আছে বা তেখেতসকলৰ কৃষ্টি সংস্কৃতি যিবিলাক আছে এইবোৰ যাতে বিনষ্ট কৰিব নোৱাৰে, তাৰ কাৰণে এই এটা মহান উদ্দেশ্য লৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ গঠন কৰিছিলে। কিন্তু কাৰ্যত ই প্ৰশাসনত পৰিণত হৈছে যে অসমত 47টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে। এই ট্ৰাইবেল বেল্ট ব্লকৰ হেজাৰ হেজাৰ বিঘাৰ মাটি এতিয়াও ইলিগেল এনক্ৰ'চাৰে দখল কৰি আছে। আমি এইটো আহ্বান জনাইছোঁ যে ইলিগেল এনক্ৰ'চাৰবিলাকক তাৰ পৰা ইভিকশ্যন কৰিব লাগে, ছাৰাউণ্ডিং এৰিয়াৰ পৰা ইভিকশ্যন কৰিব লাগে আৰু কচুতলিত হোৱাৰ যিটো উল্লেখযোগ্য যোগাত্মক যিটো ঐতিহাসিক সিদ্ধান্ত অসম চৰকাৰে মানে এইটো উচ্ছেদ কৰিলে,
একেধৰণকে সমান্তৰালকৈ অন্যান্য অসমৰ ট্ৰাইবেল বেল্ট ব্লকসমূহৰ পৰাও যিমান ইলিগেল এনক্ৰ'জাৰ আছে এইবিলাকো ইভিকশ্যন কৰিব লাগে। এইটো হ'ল প্ৰথম দাবী। মানে হিষ্টৰিক যিবিলাক প্লেচ, এই ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ কাৰণে সেই এলেকাৰ 5 কিলোমিটাৰ ভিতৰত কোনো ধৰণৰ মাটি ক্ৰয় বা বিক্ৰয় কৰাটো তেওঁলোকে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত এইটো বন্ধ কৰিছে। এতিয়া আমাৰ ইয়াতো প্ৰাক ঐতিহাসিক যুগৰ পৰাই গোভা ৰাজ্যৰ নেতৃত্বত, ৰজাৰ নেতৃত্বত ঐতিহাসিক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ মেলা জোনবিল মেলা আছে। গতিকে জোনবিল মেলা ছাৰাউণ্ডিং এৰিয়াত থকাৰ সন্দেহযুক্ত যিমানবিলাক ব্যক্তিয়ে এই মাটিসমূহ অধিগ্ৰহণ কৰি আছে সেইটো এটা ছাৰ্ভে কৰিব লাগে চৰকাৰৰ তৰফৰ পৰা, স্থানীয় প্ৰশাসনৰ জৰিয়তে। ছাৰ্ভে কৰাৰ জৰিয়তে এই মানে অঞ্চলত থকাৰ সন্দেহযুক্ত নাগৰিকসকলক সেই অঞ্চলৰ পৰা ইভিকশ্যন কৰি পেলাই মানে অদূৰ ভৱিষ্যতলৈকে জোনবিল মেলাৰ যিটো ঐতিহ্যৰ যিটো পটভূমি, এই পটভূমিটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে বা সেই ভূমিসমূহ নিশ্চিত সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যে এই পেপাৰ মিল স্থাপন কৰাৰ সময়তো আমি অসমৰ এটা শক্তিশালী অৰ্থনৈতিক বুনিয়াদ গঢ়ি উঠাৰ স্বাৰ্থতহে গোভা ট্ৰাইবেল বেল্ট ব্লকৰ অন্তৰ্গত সেই 2000 বিঘাৰ মাটিটো আমি হিন্দুস্তান পেপাৰ কলৰ নামত এৰি দিছিলোঁ। কাৰণ আছিল তিনিটা। প্ৰথম কাৰণ হৈছে ইয়াৰ স্থানীয় যিটো অৰ্থনৈতিক ভেটি ই সুদৃঢ় কৰিব, লগতে জনজাতীয়ৰ পিছপৰাৰ মানুহখিনি ভূমি যিহেতু তেওঁলোকে অধিগ্ৰহণ কৰিছিলে চৰ্তৰ সাপেক্ষে তেওঁলোকে সেই পৰিয়ালসমূহক সংস্থাপনৰ ব্যৱস্থা কৰিব। কিন্তু সময়ত ভূমিটো অধিগ্ৰহণ কৰা হ'ল, কিন্তু সেই পৰিয়ালসকলক সংস্থাপনৰ ব্যৱস্থাও কৰা নহ'ল বা ক্ষতিপূৰণ দিয়া ব্যৱস্থাও কিন্তু কৰা নহ'ল। তদ্ৰূপ একেলেখীয়াকৈ এতিয়াও ছেমি কণ্ডাক্টৰ প্ৰতিষ্ঠাৰ কাৰণে অসম চৰকাৰে মাটি আবণ্টন দিছে, মানে তাত ছেমি কণ্ডাক্টৰ কোম্পানীটো স্থাপনৰ কাৰণে। গতিকে এইখিনি সময়ত আমি পুনৰবাৰ দোহাৰিব বিচাৰিছোঁ বা আমি চৰকাৰক পুনৰবাৰ এই কথাটো উল্লেখ কৰিব বিচাৰিছোঁ যে পূৰ্বৰ যিহেতু 2000 বিঘা মাটি পেপাৰ কলৰ নামত তেওঁলোকে অধিগ্ৰহণ কৰিছিলে, এতিয়া বোধহয় সেই কোম্পানীটো স্থাপনৰ ক্ষেত্ৰত হয়তো বহুত বেছি মাটিও দৰকাৰ হ'ব পাৰে বা 2000 মাটি প্ৰয়োজন নহ'বও পাৰে। মানে এই কোম্পানীটো স্থাপন কৰিবলৈ প্ৰয়োজনীয় যিমান ভূমি তেওঁলোকে আবণ্টন পাইছে তাৰ বাহিৰে যিখিনি ভূমি ৰখি যাবগৈ পূৰ্বগৰাকীসকলক ঘূৰাই দিয়াৰ কাৰণে আমি এটা দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে আমি জিলা উপায়ুক্তৰ জৰিয়তে যোৱা পৰহি দিনাখন অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে এই দাবীসমূহৰ ওপৰত এক দাবী সম্বলিত স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে আমি সেই ছেমি কণ্ডাক্টৰ উচ্চ পদস্থ বিষয়াৰ সৈতে আৰু অসম চৰকাৰো থিয় ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ মাজত এটা মানে ত্ৰিপাক্ষিক বৈঠক আয়োজন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ যে এই বিষয়ত আমাৰ বহুত ক'বলগীয়া আছে। ইভিকশ্যন কৰাৰ পিছত এই ইলিগেল এনক্ৰ'চাৰবিলাক আচলতে কোন উৎসৰ পৰা আহে আৰু ইভিকশ্যন কৰাৰ পিছত এই মানে ইলিগেল এনক্ৰ'চাৰবিলাক যায় ক'লৈকে, ইয়াৰ কোনো তথ্য অসম চৰকাৰৰ হাতত নাই। পুনৰ এনেধৰণৰ আপত্তিজনক স্থানবিলাকতে তেওঁলোকে আকৌ বসতি কৰিবলৈ লয় আৰু এটা ৰেচিডেঞ্চিয়েল তেওঁলোকে বনাই লয়, আৱাসিক এটা এৰিয়া বনাই লয় তেওঁলোকে, য'ত একেধৰণৰ পৰিস্থিতিয়ে সেই জেগাসমূহত আকৌ নতুনকৈ উদ্ভৱ হয়। সেইকাৰণে চৰকাৰৰ প্ৰতি আমি আহ্বান জনাইছোঁ ইভিকশ্যন কৰাৰ পৰৱৰ্তী পৰ্যায়ত ইয়াৰ পৰা যে উচ্ছেদিত বেদখলকাৰীসকলে যাতে আকৌ বিতৰ্কিত তেনেকৈ জনজাতীয় অঞ্চলসমূহত প্ৰৱেশ কৰি যাতে তেওঁলোকে আকৌ এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰিবলৈ আৰু অতি সন্দেহজনক হ'লে তেওঁলোকক ডিটেকশ্যন কেম্পত আবদ্ধ কৰি ৰাখিবলৈ, যদি এইটো প্ৰমাণ হয় তেওঁ সঁচাকৈ অসমৰ নাগৰিক নহয় তেতিয়াহ'লে তেওঁ প্ৰত্যাৰ্পণৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকৰ জৰিয়তে সম্প্ৰচাৰিত হৈ এই বাতৰিয়ে অসমৰ জনগণলৈ মানে এইটো অসম চৰকাৰো দৃষ্টিগোচৰ কৰিব আৰু অসম চৰকাৰে ইয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।